তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? চবৰে ভালে চাগে আৰু মোৰো ভাল। মই বৰ্তমান আছোঁ শিলচৰত আৰু মানে গাহৰি খাম বুলি ভাবিছিলোঁ। যিহেতু আজি গাহৰি নাপালোঁ, সেইকাৰণে মই লোকেল কুকুৰাকে লৈ আগবাঢ়ি গ'লোঁ। গাইজ, মই আছোঁ বৰ্তমান এতিয়া শিলচৰ আৰু মানে বহুত ৰ'দ দিছে আৰু সেইকাৰণে চাহ জেগা এটা বিচাৰি আমিও আগবাঢ়িলোঁ। ধুনীয়া মানে গছৰ চাহ এটাত আৰু এনেকৈ আহিলোঁ, পালোঁ ধুনীয়া গছৰ তলত আমি আমাৰ নিজৰ মানে সামগ্ৰীবোৰ উলিয়াই ল'লোঁ, যিবোৰ আমাক লাগে। আমি ভাত ধুনীয়াকৈ এটা যাতে বনাই খাব পাৰোঁ আৰু এইফালে আমাৰ গাড়ীটো ধুনীয়াকৈ থৈ দিলোঁ। আৰু এতিয়া বলক আমি ভাত বনাওঁ আৰু কি বনাওঁ ধুনীয়াকৈ বলক চাওঁ কেনেকৈ বনাওঁ। ইফালে মোৰ ভাতো ৰেডি হৈ আছে গাইজ, আৰু ইফালে চব বস্তু মানে কাটি পূৰা ৰেডি, মাংস চাংস ধুই ইফালে জলকীয়া পিঁয়াজ ৰচুন যি মানে লাগে চব জানি চব মানে কাটি ৰেডি আৰু ধুনীয়াকৈ বনাওঁ। তেল গৰম হৈ গ'ল, এনেকৈ মোৰ ভিডিঅ' বনাই আপোনালোকক পিঁয়াজো ভাজি হৈ গ'ল, ধুনীয়াকৈ গ্ৰেভিও হৈ গ'ল দেখিছে। আৰু এনেকৈ কৰি মাংস মানে চব ধুনীয়াকৈ ভাজি দিলোঁ আৰু এইফালে আলু দিছি ধুনীয়াকৈ চব্জিও হৈ গৈছে আৰু পানী অলপ দি দেখিছে ইমান ধুনীয়া হৈছে, মানে কি ক'ম আৰু চব্জিটো। এইফালে লোকেল কুকুৰা আৰু মই আৰু এইফালে দাদা আছে। দাদা আমি এইফালে ভাতটো খাব লৈছোঁ আৰু ভিডিঅ'টো যদি ভাল পায়